প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ আৰু মই আজি মোক দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মোক প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটোত মই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিন দাৰ গোটেই এই কাৰবাৰটোৰ লগত মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিন দাৰ লগত কথা নহ'ল জুবিন দা যে এই গোটেই শ্বিডিউলটো কৰিছিলে মই গম নাপালোঁ আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিন দা এক্সিডেণ্ট হৈছে জুবিন দা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যিহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শ্বিডিউলটো কওঁ মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোঁহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ গলিদাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিদা তুমি নাযাবা জুবিন দা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মই অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোঁৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব সেইটো কথা মোক সুধিছে আপুনি হস্পিটেল কিয় নগ'ল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই ইয়াত সম্পূৰ্ণ দুদুখী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সম্পূৰ্ণ দুখী ইয়াত এই ঘটনাটো এতিয়া যিহেতু আমাক জাষ্টিচ লাগে কৈ আছোঁ সিদ্ধাৰ্থৰ নেগলিজেঞ্চ শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰোঁ প্ৰশাসনে তেওঁলোকে যিহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান আপুনি অনুভৱ কৰিছেনে নাই যে দুখ আছেনে নাই সাংঘাতিক নেগলিজেঞ্চ হয় সেইটো সাংঘাতিক নেগলিজেঞ্চ এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেঞ্চ আৰু সেই ইয়টখনত উঠি পেলাই তেনেকৈ পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছোঁ আমি এইটো নেগলিজেঞ্চ হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপনচিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে সেইটো নেগলিজেঞ্চ হয় আসাম এছ'চিয়েশ্যনৰ বিষয়ে কি ক'ব আসাম এছ'চিয়েশ্যন তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছোঁ যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকেই জুবিন দাক ফুৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়কহি কিয় লৈ গ'ল শ্যামকানু মহন্তক আপুনি পাইছিল নে নাই তাত লগ পাইছিল নে নাই শ্যামকানু মহন্তক তেওঁ কি কয় তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে কালচাৰেল আইকনছসকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে তেওঁৰ কোনো গুৰুত্বই নাই জুবিন দাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত আছিল সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছোঁ যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছোঁ যদি সেইটো চলাই আছিলে তাতকৈ আৰু মানে দুখৰ কথা সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিন দাৰ লগতে জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক মই তেনেকৈয়ে লগ পাইছোঁ গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিন দাৰ সম্পৰ্কটো মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিন দাৰ কেয়াৰ লোৱাটো